3:15 মানত ঘটনাটো হৈছে চাই বিকাশত লক্ষ্মীনগৰ স্থিত তাতে এজন ষ্টুডেণ্টে টিচাৰ এজনক স্লেপ কৰিলে তাতে আমি ক্ৰাইম চিন ভিজিট কৰি পেলাই আমি তাতে যিটো ৱেপন ইউজ কৰিছিলে কটাৰীখন চিজ কৰিছোঁ আৰু তেজৰ চেকুৰা বহুত পৰি আছে তেজৰ চেম্পল আমি কালেক্ট কৰিছোঁ ল'ৰাজনক ইতিমধ্যে আমি আমাৰ কাষ্টাডিতে আছে আৰু যিজন শিক্ষক আছিলে তেখেতে ইতিমধ্যে তেখেতে ঢুকাইছে বুলি আমি খবৰ পাইছোঁ আৰু CCTV আমি অবজাৰ্ভ কৰিছোঁ CCTVটো কিছু আমি হেৰি পাইছোঁ দৃশ্য কিছুমান পাইছোঁ সেইখিনি আমি পিছত চাইণ্টিফিকেলি আমি এক্সট্ৰেক্ট কৰি পেলাই চিজ কৰিছোঁ সেইটো মাল্টিপল ষ্টেপে বৰ্তমান আমি ভাবিছোঁ সেইটো দেখা পাইছোঁ তেনেকুৱা কিন্তু সেইটো প্ৰপাৰলি ডক্টৰে ক'ব পাৰিব PMতে বস্তুটো ওলাব কেইবাৰ ষ্টেপ কৰিছে সেইটো ল'ৰাজনক সোধপোছ কৰাৰ তেতিয়াহে মানে প্ৰকৃততে কিয় ঘটনাটো ঘটালে পিছতে গম পাম চিচিত তেনেকুৱা সি মেথছৰ ক্লাছত মানে লিখা নাছিলে ছাৰে তাৰপিছত যেতিয়া সুধিলে বহীখন দেখা সি তাৰমানে একো লিখাই নাই সি গোটেই ক্লাছটোত বহুত দেৰি হ'ল তাৰপিছত ছাৰক খং উঠিলে তাৰপৰা উলিয়াই দিলে তাক ক্লাছৰ পৰা তাৰপিছত সি টিফিন টাইমত তাৰপিছত গুচি গ'লগৈ নিজে বেগ চেগ লৈ কাকো নকৰাকৈ তাৰপিছত টিফিন টাইমৰ সময় ছুটি টাইমত সি আহিলে চিভিল ড্ৰেছত তাৰপিছত সি আহিলে একদম লাষ্টৰ বেঞ্চখনত বহি আহিলে তাৰপৰা ছাৰে দেখাৰ পিছত ক'লে কেলৈ আহিছ তাৰপিছত সি কৈছে পইচা চইচা দিছোঁ তেতিয়া পঢ়ক বুলি ক'লে মানে ধমকি টাইপকে দিছে আৰু পঢ়ক তেনেকৈ খঙত কৈছে ছাৰ ওচৰলৈ আহোঁতে সি মাৰি দিলে